হেল্ল' বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আপোনালোকে চামবে চাই কিনে নিশ্চয় বুজি পাইছে ভিডিঅ'টো কিহৰ ওপৰত। আজি আপোনালোকক জনাব বিচাৰিছোঁ ফাইনেলি আহি গৈছে যিহেতু কি ঘৰৰ লিষ্ট। আপোনালোকক আজি দেখুৱাম যে কোনখন পঞ্চায়তত কিমানকেইটা ঘৰৰ লিষ্ট আহিছে আৰু কিমানকেইটা ঘৰ আহিছে আৰু ইয়াৰ মাজতে আপোনালোকৰ পঞ্চায়তৰ নেমটো আহিছে নে নাই আপোনালোকে ধুনীয়াকৈ নিজৰে মোবাইলতে চাব পাৰিব। আৰু ভিডিঅ'টো স্কিপ কৰি পেলাই আপোনালোকে একো বুজি নাপাব। প্লিজ ভিডিঅ'টো অলপো স্কিপ নকৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। মই নিত্য নতুন ভিডিঅ' আপলোড দি থাকোঁ, যাতে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আপোনাৰ মোবাইলত যাতে জলদি নটিফিকেশ্যনটো গুচি যায়। আৰু ভিডিঅ'টো লাইক কৰি পেলাই ইমান পৰিমাণ শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে ভিডিঅ'টো চাই পেলাই তাত নিজৰ পঞ্চায়তৰ নেমটো আছে নে নাই সিহঁতে যাতে ধুনীয়াকৈ চাব পাৰে। বন্ধু বান্ধৱীসকল আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে প্লিজ কমেণ্ট বক্সত জনাই দিব, যাতে মই বুজি পাওঁ যে মোৰ ভিডিঅ'টো কিমান দূৰলৈকে গুচি যায়। বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, মোৰ টেলিগ্ৰাম চেনেলত যাব। মোৰ টেলিগ্ৰাম চেনেলত যোৱাৰ পিছত এটা লিংক পাব, সেইটো লিংকটো আপোনালোকে ধুনীয়াকৈ কপি কৰিব। কপি কৰাৰ পিছত আপোনালোকে মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰটো অ'পেন কৰি পেলাই আপোনালোকে ধুনীয়াকৈ কি কৰিব, লিংকটো পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ লগে লগে আপোনালোকে এইটো ৱেবছাইটত আহিব পাৰিব। আৰু এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকৰ কৰণীয় কাম কি হ'ল বন্ধু বান্ধৱীসকল, মই আপোনালোকক A to Z এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বেছি কথা নকৈ বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপোনালোকে এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে কি কৰিছে, ওপৰতে 2 নম্বৰত দেখা পাইছে যে আৱাজ ছফ্ট। আপোনালোকে আৱাজ ছফ্ট যিটো নেকি দেখা পাইছে, মই আপোনালোকক অলৰেডি দেখাই দি আছোঁ। আৱাজ ছফ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা অপশ্যন আহিব। ইয়াতে 3টা অপশ্যন দেখা পাইছে, ডাটা এণ্ট্ৰি আৰু আপোনালোকে ৰিপৰ্ট। আপোনালোকে কি কৰিব, ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্ট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় ৱেইট কৰিব, পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। আপোনালোকে নিশ্চয় দেখা পাইছে এনেকুৱাকৈ নতুন এখন এণ্টাৰপেজ খোল খাইছে। এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰিলে কিন্তু ইয়াতে বহুতকেইটা অপশ্যন দেখা পাইছে। আপোনালোকে ইয়াতে কিন্তু বহুতকেইটা অপশ্যন আহিব আপোনালোকৰ সন্মুখত। আপোনালোকে ধুনীয়াকৈ কি কৰিব বন্ধু বান্ধৱীসকল, আপোনালোকে ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰি আহিব। স্ক্ৰলটো ডাউন কৰি আহিলে আপোনালোকে ইয়াতে নিশ্চয় চাব পাৰিব কি অপশ্যন দিয়া আছে। আপোনালোকে কি কৰিব, ইয়াতে A আছে, B আছে, অলৰেডি C আছে। চি অপশ্যন যিটো নেকি আপোনালোকে দেখা পাইছে, মই আপোনালোকক ধুনীয়াকৈ চিন দি দেখাই আছোঁ। বন্ধু বান্ধৱীসকল চি অপশ্যনত আপোনালোকে ইয়াতে দিয়া আছে স্কিম প্ৰজেক্ট ৰিপৰ্ট। তাৰপিছত আপোনালোকে 1 নম্বৰতে ইয়াতে দেখা পাইছে যে জেণ্ডাৰ উইল হাউচ স্কিম এণ্ড কমপ্লিট। আপোনালোকে তাতে ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। এনেকুৱাকৈ নতুন এখন এণ্টাৰপেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, ইয়াতে কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে প্ৰথম অপশ্যন আপোনালোকে যিটো নেকি দিয়া আছে, ইয়াতে আপোনালোকৰ প্ৰধানমন্ত্ৰী যিটো নেকি আপোনালোকৰ আৱাস যোজনা আছে 2 নম্বৰত। কিন্তু প্ৰথমতে আপোনালোকৰ দিয়া আছে PMAY। আপোনালোকে এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে কি কৰিব, 2025/26 ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। 2025/26 চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় ৱেইট কৰিব। মোৰ যিহেতু নেটটো অলপ শ্ল' মাৰিছে, আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ, ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে তলতে দেখা পাইছে চিলেক্ট অপশ্যন। বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ চিলেক্ট অপশ্যনত ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পপ আপ আহিব। আপোনালোকে প্ৰথমতে দেখাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে যিটো নেকি দেখা পাইছে আপোনালোকে সেইটোত ক্লিক কৰিব, বেলেগ একো ক্লিক নকৰিব। এইটো ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব, পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন আকৌ এণ্টাৰপেজ খোল খাব। আপোনালোকে যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক। আৰু এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ ভিডিঅ'টো লাইক কৰি পেলাই ইমান পৰিমাণ শ্বেয়াৰ কৰি যাতে সকলো মানুহে ভিডিঅ'টো চাই উপকাৰী হ'ব পাৰে। তাৰপিছত আপোনালোকে তলতে দেখা পাইছে চিলেক্ট অপশ্যন। বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে চিলেক্ট অপশ্যনত ধুনীয়াকৈ আপোনালোকে কি কৰিব, ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ বহুতকেইটা ষ্টেট শ্ব' কৰিব। আমাৰ যিহেতু অসমে আপোনালোকে কি কৰিব, ধুনীয়াকৈ অসমটো চিলেক্ট কৰি ল'ব। অসম চিলেক্ট কৰাৰ পিছত অলপ সময় ৱেইট কৰিব, পেজটো লোডিং হ'ব। পেজটো লোডিং হওঁতে কিন্তু অলপ সময় লাগে। আপোনালোকে কি কৰিব, ধৈৰ্য সহকাৰে পেজটো লোডিং হোৱাৰ সময়লৈকে ধুনীয়াকৈ ৰখিব। তাৰপিছত আপোনালোকে কি কৰিব, তলত আকৌ চিলেক্ট অপশ্যন দেখাইছে, আপোনালোকে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত ইয়াতে কিন্তু বহুতকেইটা ডিষ্ট্ৰিক্ট শ্ব' কৰিব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। মোৰ যিহেতু দৰং হয় মই দৰং চিলেক্ট কৰি লৈছোঁ। তাৰপিছত কি কৰিব বন্ধু বান্ধৱীসকল, আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছতে কিন্তু পেজটো লোডিং হ'ব। অলপ সময় ৱেইট কৰিব। নেটটো শ্ল' আছে মোৰ যিহেতু, সেইকাৰণে অলপ শ্ল' হৈ আছে। আৰু আপোনালোকৰ যদি নেট ভালে আছে তেনেহ'লে আপোনালোকে স্পীডলি আহি যাব, আপোনালোকে ধুনীয়াকৈ চাব পাৰিব।
তাৰ পিছতে আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনালোকে তলত আকৌ চিলেক্ট বক্সত ক্লিক কৰিব চিলেক্ট বক্সত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ যিটো নেকি ব্লক হয় আপোনালোকে ধুনীয়াকৈ ব্লকটো চিলেক্ট কৰি ল'ব মোৰ যিহেতু পূব মংগলদৈ হয় মই পূব মংগলদৈ চিলেক্ট কৰি লৈছোঁ আপোনালোকে ধুনীয়াকৈ কি কৰিব ব্লকটো চিলেক্ট কৰিব ব্লকটো চিলেক্ট কৰাৰ পিছত আকৌ আপোনালোকে অলপ সময় ৱেইট কৰিব অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকে তলতে ইয়াতে দেখা পাইছে যে কেপচাৰ কোডৰ তলত আপোনালোকে দেখা পাইছে যে ট্ৰাইব কেপচাৰ কোড অৰ্থাৎ আপোনালোকে কেপচাৰ এটা বক্স দেখা পাইছে সেইটো বক্সত আপোনালোকে কেপচাৰ কোডটো মাইনাছ প্লাছ হৈ প্লাছ বহাই পেলাই আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব বন্ধুসকল ধুনীয়াকৈ স্কেলটো ডাউন কৰিব স্কেলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে কম্পেৰেটিভ হাউচ আপোনালোকে এইটো লিষ্টতে আপোনালোকে বন্ধুসকল ধুনীয়াকৈ তলতে দেখা পাইছে চিৰিয়েল নম্বৰ আছে আপোনালোকৰ 1 2 কে আপোনালোকৰ এইটো যেটো নেকি মই পূব মংগলদৈ চিলেক্ট কৰিছোঁ তাতে কিন্তু 10টা পঞ্চায়ত আছে সেইকাৰণে 10টা পঞ্চায়তে ইয়াতে কিন্তু দেখাই দিছে আৰু যিসকল তাৰ মানে ব্লকত বহুতকেইটা পঞ্চায়ত আছে সেইবিলাকত বহুতেই দেখা দিব আপোনালোকে কি প্ৰথম দেখাই চিৰিয়েল নম্বৰ তাৰপিছত পঞ্চায়ত নেম তাৰপিছতে আপোনালোকে ইয়াতে দেখা পাব যে হাউচ টাইপ আপোনালোকৰ মুঠ টোটেল কিমান হাউচ আহিছে অৰ্থাৎ ঘৰ আহিছে তাৰপিছতে আপোনালোকে ইয়াতে দেখা পাব মেন হোমেন আপোনালোকে কাৰ নামত কেইটা ঘৰ আহিছে ল'ৰা বা মেল ফিমেলৰ আপোনালোকৰ যেটো হয় ইয়াতে কিন্তু অল টোটেল দিয়া আছে বন্ধুসকল আপোনালোকে নিশ্চয় দেখা পাইছে মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ আৰু এটা কথা আপোনালোকক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিব আৰু এটা কথা আপোনালোকে প্লিজ কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে প্লিজ কমেণ্ট বক্সত জনাই দিব বন্ধুসকল আপোনালোকৰ ৰিকুৱেষ্ট কৰিছোঁ প্লিজ আপোনালোকে এইটো কথাটো জনাই দিব কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আপোনালোকে কি কৰিব বন্ধুসকল যেটো নেকি আপোনালোকৰ ব্লক হয় ব্লক চিলেক্ট কৰাৰ পিছত কিন্তু ইয়াতে কিন্তু আপোনালোকৰ কিন্তু যিমানকেইটা পঞ্চায়ত আছে পঞ্চায়ত শ্ব' কৰিব পঞ্চায়তত তাৰপিছতে আপোনালোকে ইয়াতে চাব পাৰিব নিশ্চয় পঞ্চায়তৰ কাষতে ইয়াতে দিয়া আছে ঘৰ আপোনালোকে ইয়াতে কিন্তু টোটেল ঘৰে কিমান টোটেল আহিছে কোনটো পঞ্চায়তত কিমান ঘৰ আহিছে তাৰপিছতে আপোনালোকৰ মেলৰ কাৰণে কেইটা আহিছে আৰু ফিমেলৰ কাৰণে কেইটা আহিছে আপোনালোকে ঘৰটো কেই তাৰিখে পাব এইটো কিন্তু আপোনালোকে নিশ্চয় জানে বন্ধুসকল আৰু ভিডিঅ'টো যদি বুজি পাওঁতে আপোনালোকে কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব আৰু বন্ধুসকল আপোনালোকে কিন্তু মোক বহুত ছাপোৰ্ট কৰিছে আৰু ছাপোৰ্ট কৰাৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ আপোনালোকে ছাপোৰ্ট কৰিছে বুলি আজি ইমান দূৰলৈ আহি পাইছোঁ আপোনালোকক সহকাৰে বন্ধুসকল যাতে আপোনালোকক আৰু নতুন আপডেট দিব পাৰোঁ আপোনালোকে সেইকাৰণে ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক বন্ধুসকল আজিৰ ভিডিঅ'টো এনেই কিন্তু বহুত দীঘল হৈছে আজিৰ ভিডিঅ'টো ইমানতো সমাপ্ত কৰিব বিচাৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষ হ'বলৈ চাওক কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ আৰু এটা কথা যিসকল ব্যক্তিৰ নেকি পঞ্চায়তত বা আপোনালোকৰ ঘৰৰ লিষ্টত নাম অহা নাই ৰেজিষ্ট্ৰেশ্যন নম্বৰ অহা নাই যিসকল ব্যক্তিৰ পঞ্চায়তৰ নেম অহা নাই আপোনালোকে কি কৰিব আপোনালোকে কমেণ্ট বক্সত জনাই দিব আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিম আৰু আজিৰ ভিডিঅ'টো ইমানতো সমাপ্ত কৰিব বিচাৰিছোঁ আজিৰ ভিডিঅ'টো এনেই বহুত দীঘলীয়া হৈ গৈছে ভিডিঅ'টো শেষ হ'বলৈ চাওক কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ মই বাৰে বাৰে দিছোঁ আৰু আপোনালোকৰ কাৰণে নতুন ভিডিঅ' নিত্যও লৈ আহিম আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত দেখা হ'ব আজিৰ ভিডিঅ' ইমানতো সমাপ্ত কৰিছোঁ আপোনালোকে সুখে থাকক ভালে থাকক অ'কে বাই বাই